ওজনৰ এই অৰ্কা তিমিটো মৃত্যুৰ পৰা মাত্ৰ কেইমিনিটমানহে দূৰত আছিল, কিন্তু তাৰ পিছতে মানুহে যি কৰিলে সি এটা অসম্ভৱ যেন লগা কাহিনীক অলৌকিক ঘটনাত পৰিণত কৰিলে। প্ৰায় 8 মিটাৰ দীঘল আৰু 6 টন ওজনৰ এই বিশাল অৰ্কা তিমিটোৱে নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলাইছিল। এটা চিল চিকাৰ কৰাৰ তীব্ৰ হেঁপাহত সি সম্পূৰ্ণ গতিৰে সাগৰৰ পাৰৰ পিনে আগবাঢ়ি আহিল। চিকাৰটোতো তাৰ কবলত পৰিল, কিন্তু পিছৰ মুহূৰ্ততে সি অনুভৱ কৰিলে যে ইয়াৰ বাবে সি বহুত ডাঙৰ মূল্য ভৰিবলগীয়া হৈছে। খৰকৈ আগবাঢ়ি অহাৰ বাবে তাৰ বিশাল শৰীৰটো সাগৰৰ পৰা বহু দূৰত বালিত আবদ্ধ হৈ পৰিছিল। এতিয়া তাৰ তলত পানী নাছিল, বৰঞ্চ আছিল গৰম আৰু কোমল বালি। অৰ্কা বা সামুদ্ৰিক জীৱবোৰৰ গোটেই শৰীৰটো পানীৰ সহায়তহে সক্ৰিয় হৈ থাকে। পানীৰ পৰা বাহিৰলৈ অহাৰ লগে লগে তাৰ গধুৰ ওজনটো নিজৰ বাবে বিপদ হৈ পৰে। ওপৰৰ পৰা তীব্ৰ ৰদে একেৰাহে তাৰ শৰীৰটো শুকুৱাই পেলাইছিল। যদি তাক সোনকালে গভীৰ পানীলৈ উভতাই পঠিওৱা নহলহেঁতেন তেন্তে তাৰ প্ৰাণ গুচি গলহেঁতেন। ঠিক তেনেতে সাগৰৰ পাৰেৰে গৈ থকা কেইজনমান মানুহৰ চকু তাৰ ওপৰত পৰিল। তেওঁলোকে অকণো সময় নষ্ট নকৰাকৈ বাল্টিৰে তাৰ শৰীৰত পানী ঢালিবলৈ ধৰিলে আৰু একাংশ মানুহে তাৰ তলৰ বালি আঁতৰাবলৈ ধৰিলে, যাতে তাক লৰচৰ কৰাব পৰা যায়। কিন্তু 6 টন ওজনৰ এই সামুদ্ৰিক দানৱটোক লৰচৰ কৰাটো ইমান সহজ নাছিল। কিছু সময়ৰ ভিতৰতে তাত আৰু অধিক মানুহ গোট খালে। এতিয়া ডজন ডজন মানুহে মিলি তাক ঠেলা মাৰিবলৈ ধৰিলে। সকলোৱে নিজৰ উজাৰি শক্তি দিলে, তথাপিও অৰ্কাটোৱে বৰ কষ্টৰে অলপহে লৰচৰ কৰিব পাৰিলে। তেতিয়া মানুহবোৰে বুজি পালে যে কেৱল শক্তি প্ৰয়োগ কৰিলে কাম নচলিব। তেওঁলোকে শক্তিশালী ৰছীৰ যোগাৰ কৰিলে আৰু অতি সাৱধানে অৰ্কাৰ শৰীৰৰ সুৰক্ষিত অংশবোৰত বান্ধিলে, কাৰণ ভুল ঠাইত চাপ পৰিলে সি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰিলেহেঁতেন। তাৰ পিছত আৰম্ভ হ'ল আচল সংগ্ৰাম। ডজন ডজন মানুহে একেলগে টানিবলৈ ধৰিলে আৰু লাহে লাহে অৰ্কাটো বালিৰ ওপৰেৰে পিছলি যাবলৈ ধৰিলে। আশাৰ এটা ৰেঙনি দেখা পোৱা গৈছিল, কিন্তু ঠিক তেনেতে সাগৰৰ ঢৌবোৰ আৰু বেছি ওপৰলৈ উঠিবলৈ ধৰিলে। ইটোৰ পিছত সিটো অহা ঢৌৱে উদ্ধাৰ কাৰ্য আৰু অধিক কঠিন কৰি তুলিছিল। কেইবাবাৰো মানুহৰ ভাৰসাম্য হেৰাই গৈছিল, তথাপিও কোনেও হাৰ মনা নাছিল। একাংশ অভিজ্ঞ সাঁতোৰবিদ আগবাঢ়ি আহিল আৰু তেওঁলোকে আটাইতকৈ বিপদজনক অংশটো চম্ভালি ললে। বহু পৰিশ্ৰমৰ অন্তত অৱশেষত সেই মুহূৰ্তটো আহিয়েই পৰিল। অৰ্কাৰ শৰীৰটো পানীৰ ওচৰ পাইছিলগৈ। যেনেকৈয়ে সি সাগৰৰ আশ্ৰয় পালে, তাৰ মাজত যেন পুনৰ প্ৰাণ ঘূৰি আহিল। সি তাৰ বিশাল নেজডাল জোকাৰিলে আৰু লাহে লাহে সাঁতুৰিবলৈ ধৰিলে। এয়া দেখি সকলো মানুহৰ মুখ আনন্দত জিলিকি উঠিল। ঘণ্টাজোৰা পৰিশ্ৰম অৱশেষত সফল হৈছিল, কিন্তু কাহিনীটো ইমানতে শেষ হোৱা নাছিল। গভীৰ পানীৰ পিনে গৈ থাকোতে অৰ্কাটোত হঠাৎ থমকি ৰল। তাৰ পিছত সি ঘূৰিলে আৰু ঘূৰি আকৌ সেই মানুহবোৰৰ পিনে আহিবলৈ ধৰিলে, যিসকলে তাৰ জীৱন বচাইছিল। কিছু সময় পিছত সি পানীৰ ওপৰত মূৰটো তুলিলে আৰু শান্ত দৃষ্টিৰে সকলোকে চাবলৈ ধৰিলে। এনে লাগিছিল যেন সি মানুহবোৰক ধন্যবাদ জনাইছে। সেই মুহূৰ্তত তাত উপস্থিত থকা প্ৰতিজন মানুহেই আৱেগিক হৈ পৰিছিল, কাৰণ কেতিয়াবা শব্দৰ প্ৰয়োজন নহয়, দয়া, কৰুণা আৰু কৃতজ্ঞতাৰ ভাৱ প্ৰতিটো জীৱই বুজি পায়।